Hi students, আজিৰ ক্লাছত মই তোমালোকক হেলো এৰিনৰ প্ৰস্তুত প্ৰণালী পঢ়াম অৰ্থাৎ হেলো বেঞ্জিন বিলাকক কেনেদৰে প্ৰস্তুত কৰিব পাৰো আমি হেখিনি পঢ়িম আৰু কি হয় একৰ্ডিং টু সিলেবাস যদি আমি যাও তো তেতিয়ালে আমাক দুটা প্ৰস্তুত প্ৰণালী দিয়া আছে তাত এটাক আমি কওঁ ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াৰ দ্বাৰা আৰু আনটোক আমি কওঁ চেনমেয়াৰ বিক্ৰিয়াৰ দ্বাৰা ঠিক আছে তো দুইটা বিক্ৰিয়া আমি আলোচনা কৰিম তাতৰ ক্ৰিয়াবিধি আমি বুজিব ট্ৰাই কৰিম আৰু কেটামান এক্সাম্পল আলোচনা কৰিম ওকে তো আগৰ যোনটো ক্লাস আছিল আমি তো তাত আমি ধৰা হেলো এলকেনটোক এ বুলি কৈছিলো তো এতিয়া হেলো এৰিনটোক আমি কি বুলি কম তোমাৰ ধৰা বি বুলি কৈছো ঠিক আছে হেলো এৰিন আমাৰ 2 নম্বৰ যৌগ যেটা আমি প্ৰস্তুত কৰিবলগিয়া এতিয়া সো প্ৰথম যোনটো প্ৰস্তুত প্ৰণালী হল তাক আমি কি বুলি কৈছো ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া ওকে ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াৰ দ্বাৰা বুলি আমি ক'ব পাৰো এটা সো আমাক লাগে কি এক্স্যাক্টলি ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াৰ দ্বাৰা হলে আমাক আমি পাবলগিয়া যৌগটো কি লাগে আমাক লাগে এটো যৌগ সোৱা এটো হেলো এৰিন অৰ্থাৎ বেঞ্জিন চক্ৰত আমাক এটা হেলোজেন যুক্ত হৈ থকা যৌগ এটা লাগিব আমাক এনেকুৱা ধৰণৰ যৌগ এটা কথাটো মন কৰা যদি আমাক এই যৌগটো লাগে আমি কেনেদৰে পাব পাৰো এই যৌগটো আমাৰ যদি থাকে তো প্ৰস্তুত কৰাটো কোনো দৰকাৰেই নাই ৰাইট তো আমি কি ক'ব লাগিব ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱাৰ লগে লগে কোনে দেখাব ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া এৰোমেটিক হাইড্ৰকাৰ্বন অৰ্থাৎ বেনজিনে এতিয়া আমি বেনজিনক কি কৰিলে তাত কি হ'ব এটা হেলোজেন এটা যুক্ত হ'ব তো আমি বেনজিনক কি কৰিম ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া তোমাৰ কেবা প্ৰকাৰৰ আছে তো আমি যেহেতু হেলোজেন যোগ হৈছে তো আমি কি কৰিম তাক হেলোজেনেশন কৰিম অৰ্থাৎ x2 হৈতে অৰ্থাৎ হেলোজেন অনুৰ হৈতে বিক্ৰিয়া কৰাম আৰু মন কৰা x2 মানে ইয়ান Cl2 বা Br2 আৰু ইয়াক আমি কি কৰিম অনাদ্ৰ ফেৰিক ক্লোৰাইডৰ হৈতে কি কৰিম আমি বিক্ৰিয়া কৰাম তো এটা আমাক ই দিব আৰু লগতে আমাৰ কি ওলাব HX এটা ওলাব তো ইয়াত থকা হাইড্ৰোজেনটোক ইয়াৰ এটা হেলোজেনৰ পৰা আমি কি কৰিছো প্ৰতিস্থাপন কৰি আমি এই যৌগটো পাইছো তো এইটো হল আমাৰ ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া তো কাৰ ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া কৰিম বেনজিনৰ কি কৰিম হেলোজেনেশন ক্লিয়াৰ বুজি পাইছা আশা কৰো এতিয়া গৰে বস্তুটো কেনেকৈ সম্পন্ন হয় তো মই তাৰে এটা ক্ৰিয়াবিধি এটা দেখুৱাইছো মানে কেনেকৈ হয় হেতু মই বুজাব ট্ৰাই কৰিছো ওকে এটা সোৱা ক্ৰিয়াবিধি যদি আমি চাবলৈ যাওঁ তো তেতিয়া কি হ'ব ইয়াক মই কৈছো ক্ৰিয়াবিধি ঠিক আছে ক্ৰিয়াবিধি যদি মন কৰা আমি দেখা পাম কি হয় প্ৰথমতে যোনটো আমি হেলোজেন অণু লৈছো আমাক আৰু এটা কথা মন কৰিবা ইলেক্ট্ৰফিলিয় বুলি কৈছো ন ইলেক্ট্ৰফাইল অৰ্থাৎ ইলেক্ট্ৰফাইলৰ দ্বাৰা হাইড্ৰোজেনটো কি কৰিব লাগে আমি নাইকিয়া কৰিব লাগিব তাক প্ৰতিস্থাপন কৰিব লাগিব তো ইলেক্ট্ৰফাইলবোৰনো কি হয়নে তো ইলেক্ট্ৰফাইলবোৰ কি হয় এনেকুৱাটা পৰমাণু এটা সিঙ্গল এটমো হ'ব পাৰে বা পৰমাণুটো কেইবাটাও পৰমাণু একেলগে হৈ থাকিব পাৰে তো আৰু হিয়তৰ কি বলিব ইলেক্ট্ৰনৰ অভাৱ থাকিব লাগিব অৰ্থাৎ মানে কি থাকিব লাগিব তাত ধনাত্মক আধানটা থাকিব লাগিব তো হেনেকুৱা এটাৰ পৰা আমি কি কৰিব পাৰো হাইড্ৰোজেনটো প্ৰতিস্থাপন কৰিব পাৰো এটা ইয়াৰ পৰা আমি ধনাত্মক আধান কেনেকৈ পাম তো মুৰতে আমাৰ কি লাগিব x2 টো আছে তো তাৰ পৰা আমাক কি লাগিব এটা ধনাত্মক ভাবে আহিটো হেলোজেন লাগিব বুজি পাইছা আৰু সেই ধনাত্মক ভাবে আহিটো হেলোজেনটো হে কি কৰিব হাইড্ৰোজেনটোক বেনজিন চক্ৰটোৰ পৰা কি কৰিব প্ৰতিস্থাপন কৰিব তো প্ৰথমে আমি কি কৰাও ইলেক্ট্ৰফাইল এটা পাবৰ কাৰণে আমি যত্ন কৰো তো তাৰ কাৰণে আমি কি কৰিম চাবা এতিয়া যোনটা আমাৰ হেলোজেন আছিল তো এই দুটাৰ মাজত যদি আমি বিখম বিভংগন কৰো বান্ধনীৰ মানে যি দুটা ইলেক্ট্ৰন জড়িত হৈ আছে ইয়াত হেতু আমি কি কৰিম সাপোজ ধৰা এই দুটা ইলেক্ট্ৰন এটো ইয়াৰ এফালেহে জমা হৈ যাব ঠিক আছে অৰ্থাৎ ই কি কৰিব এই ইলেক্ট্ৰনটো লৈ পেলাই এই গুটি পৰমাণুটো কি হ'ব আইৰণৰ হৈতে যুক্ত হৈ যাব তো আমি পাম কি তোমাৰ তো এই ইয়াক ইলেক্ট্ৰন দি দিলে তো ই হৈ গল আমাৰ পজিটিভ তো এইটুক আমাৰ কি হয় ইলেক্ট্ৰফাইল এইটোহে কি কৰিব হাইড্ৰোজেনটোক তাৰপা প্ৰতিস্থাপন কৰিব আৰু বাকি থকা অংশটোক মই কি লিখিব পাৰো এনেকৈ লিখিব পাৰো ইয়াক তোমালোকে এনেকৈ লিখিব পাৰা ঠিক আছে কবাত এনেকৈ হয়তো পাব পাৰা তো অসুবিধা নাই তুমি এনেকৈ লিখা বা এনেকৈ লিখা একেটাই কথা এতিয়া 2 নম্বৰত কি হয় চাও আমি 2 নম্বৰ স্টেপত কি হয় যোনটো আমি বেনজিন চক্ৰ লৈছো
তাৰ পৰা কি হ'ব বিক্ৰিয়াটো আৰম্ভ হ'ব আমি কি কৰিছো ইয়াৰ পৰা প্ৰতিস্থাপন কৰিছো তো ইয়াত অলৰেডি কি আছে আমাৰ হাইড্ৰোজেনটা আছে এনেকে মন কৰা এতিয়া আমি কি কৰিম চোৱা এতিয়া গুটেইটা কাৰ্বনৰটো চাৰিটা ইলেক্ট্ৰনেই থাকে ন তহাতৰ বহিতম কুলত আৰু সবে চাৰিটা বান্ধনী গঠন কৰিছে প্ৰত্যেকটোৰে এটা এটাকে হাইড্ৰোজেন আছে হয়নে তো আৰুটো কাৰো ইলেক্ট্ৰনটো এভেইলেবল কে নাই তো আমি কি কৰাৰ যত্ন কৰিম ইয়াতে আমি এই বান্ধনীটো যোনটো দ্বি বান্ধনী আছে দ্বি বান্ধনী এটা আমি কি কৰিম ভাঙি দিম মানে এই ইলেক্ট্ৰনটো মই ইয়ালৈ লৈ আনিম মই কিয় ইয়ালৈ অনা দেখুৱাইছো কাৰণ ইয়াত যুক্ত হৈছে হাইড্ৰোজেনটো তো এইটো ইলেক্ট্ৰনৰ সহকি হ'ব লাগিব নাই কাৰণ ইয়াৰ লগতো ইলেক্ট্ৰনটো নাই ই আহি পিনে ইয়াৰ লগত যুক্ত হ'বলৈ হয়নে না হেতু কাৰণে মই কি কৰিলো বান্ধনীটো বিখম বিভংগন কৰি পেলাই এটা কাৰ্বন মই কি কৰিলো ঋণাত্মক ভাবে আহিত কৰালো আৰু আনটো কাৰ্বন মোৰ কি হ'ব তোমাৰ এটো ঋণাত্মক মানে কি এজোৰ ইলেক্ট্ৰন আৰু এটো ধনাত্মক হ'ব এটা কি কৰিব এই ঋণাত্মক ইলেক্ট্ৰনটোৱে ইয়াৰ হৈতে কি কৰিব বান্ধনী গঠন কৰিব মানে তাক ইলেক্ট্ৰনটা দিব আৰু তাৰ হৈতে বান্ধনী গঠন কৰাব তো যেতিয়া বান্ধনী গঠন কৰাব ই দেখিব কাৰণে কেনেকুৱা হ'ব সোৱাইতে ই দেখিবলৈ হ'ব তোমাৰ এনেকুৱা তো এটো আগৰ পা আছে আৰু ইয়াত আমাৰ কি আছে ধনাত্মক তো এটো আমাৰ হাইড্ৰোজেনটো আগৰ পা যেটো আছে এটো আমাৰ হেলোজেন নতুনকে যোনটো যুক্ত হৈছে ইলেক্ট্ৰোফাইলটো এটা হ'ব কি সোৱা এটা অলৰেডি এটো হ'বলৈ মানে হৈছে আৰু হেলোইডিন হয়নে এটা মাত্ৰ কি ডিফেক্ট আছে ইয়াত পজিটিভ চাৰ্জ আছে আৰু এই হাইড্ৰোজেনটো এতিয়ালৈকে আঁতৰি যোৱা নাই তো আমি কি কৰিম এতিয়া এই যোনটো ঋণাত্মক ভাবে আহিত ক্লোৰিন আছিল অৰ্থাৎ এটোৰে ইয়াৰে কথা ক'ব পাৰা ই আহি পিনে কি কৰিব হাইড্ৰোজেনটোক তাৰপা উঠাই লৈ যাব আৰু এই হাইড্ৰোজেনৰ ইলেক্ট্ৰনটো এইটো আহি পিনে কি কৰিব এই কাৰ্বনটো জাপি দিব তো জাপি দিয়া লগে লগে কি হৈ গল ইয়াত অলৰেডি এটা ইলেক্ট্ৰন আছে ইয়াত ইলেক্ট্ৰনটো হিহঁতৰ মাজত আকৌ কি হ'ব নতুনকে তোমাৰ দ্বি বান্ধনী আৰম্ভ বা গঠন হ'ব আৰু ইয়াত কি থাকি গল হাইড্ৰোজেন সৰি হেলোজেন থাকি গল তো হাইড্ৰোজেনটো এই ক্লোৰিনে লৈ গল তো কি দিলে আমাক এফালে HCl দিলে আশা কৰো এটো বুজি পাইছা তো ইলেক্ট্ৰোফিলিক প্ৰতিস্থাপন বিক্ৰিয়া অৰ্থাৎ হেলোজিনেশনটো তোমাৰ কি হয় এনেদৰে সম্পন্ন হয় ক্লিয়াৰ বুজি পাইছা তো মই এটা এক্সাম্পলটা দেখো ঠিক আছে তো যদি এক্সাম্পল যদি আমি মন কৰো সাবা এতিয়া সে ধৰা মই কি কৰিলো বেনজিন ললো হয়নে বেনজিন ললো আৰু ইয়াক মই সে ক্লোৰিন অনুৰ হৈতে বিক্ৰিয়া কৰালো অনাদ্ৰ FeCl3 ৰ উপস্থিতিত ওকে গাইস তো এটা আমাক কি দিব তুমি কি কৰিব পাৰছো যি কোনো কাৰ্বন পা মই ইয়াটো দিব পাৰো Cl এনেকে ঠিক আছে একো অসুবিধা নাই মই অথনি ইয়াত দিছিলো তুমি ইয়াটো দিব পাৰা ইয়াত তো গুটেই কিটা কাৰ্বন একেটাই নহয় জানো তো গুটেই কিটা কাৰ্বন যি কোনো এটা কাৰ্বনৰ পা কি হ'ব তোমাৰ প্ৰতিস্থাপন হ'ব আৰু ইয়াৰ পা হাইড্ৰোজেন ওলাই গল আৰু ইয়াৰ পা এটা ক্লোৰিন থাকি গল নাই তো তাহাতে দুটা লগ হৈ পেলাই কি দিব আমাক HCl দিব বুজি পাইছা এতিয়া ইয়াৰ আৰু এটা বিক্ৰিয়া আমি এটা চাম হা এতিয়া বিক্ৰিয়াটো 2 নম্বৰটো চোৱাই দিয়া অকমান বেলেগ ধৰণৰ হ'ব মই এতিয়া কি লৈছো চোৱা এটা অলৰেডি প্ৰতিস্থাপিত কি লৈছো বেনজিন এটা লৈছো মানে অলৰেডি ইয়াৰ এটা হাইড্ৰোজেন নাইকিয়া হৈ আছে তো ইয়াক যদি মই ইয়াৰ লগত বিক্ৰিয়া কৰাও কি হ'ব তোমাৰ এলকাইল বেনজিন বুলি কম তো এলকাইল বেনজিনৰো লগতো মই কি কৰিব পাৰো তোমাৰ ইলেক্ট্ৰোফিলিক প্ৰতিস্থাপন কৰা পাৰো তো কি হ'ব এতিয়া মই যদি কি কৰো ইয়াক অনাদ্ৰ FeCl3 হৈতে বিক্ৰিয়া কৰো কি হ'ব তো ইয়াৰ ক্ষেত্ৰত সদায় মন কৰিবা যদি অলৰেডি প্ৰতিস্থাপক মূলক যদি থাকে ন যোনটো কাৰ্বনত ই লাগি থাকে হেতু সদায় কি হয় তোমাৰ 1 নম্বৰ কাৰ্বন হয় আৰু তাক যদি আমি কি কৰো ইলেক্ট্ৰোফিলিক প্ৰতিস্থাপন বিক্ৰিয়া কৰো তো তেতিয়া হলে কি হ'ব তোমাৰ আমি দুই ধৰণৰ বিক্ৰিয়াজাত পদাৰ্থ পাম ওকে তো এটুটো কেতিয়াও চেঞ্জ নহয় ইয়াৰ পৰা তো কি হ'ব তেতিয়া হলে হয়নে না কি হ'ব কি তো হ'ব তোমাৰ এনেকুৱা ধৰণৰ এটো ইয়াৰ পৰা HBr ওলাই গল তো এটো 1 নম্বৰ এটো 1 নম্বৰ এটা কি হ'ব সোৱা যদি অলৰেডি বেনজিনত তোমাৰ প্ৰতিস্থাপক মূলক যদি লাগি থাকে তেতিয়া হলে কি হয় ইয়াতে দুটা স্থানত কি হ'ব পাৰে হাইড্ৰোজেনটো প্ৰতিস্থাপন হ'ব পাৰে এটা এই মূলকটোৰ সাপেক্ষে অৰ্থাৎ এই স্থানৰ সাপেক্ষে 2 নম্বৰ অৰ্থাৎ ইয়াটো হ'ব পাৰে বা ইয়াত আৰু এটা কো হ'ব তোমাৰ 4 নম্বৰ কাৰ্বনত কি হয় প্ৰতিস্থাপন হয় এটো ইয়াত এটা Br হোমাই যাব পাৰে আৰু ইয়াত এটা Br তো আমি এনেকুৱা দুই ধৰণৰ কি পাব পাৰো বিক্ৰিয়াজাত পদাৰ্থ পাব পাৰো তো এটো তোমালোকে ভালদৰে চাই লবা একবাৰ হা আৰু যদি কাৰোবাৰ অসুবিধা হয় এটো মোক কবা মই নতুন কি ভিডিও এটা বনাই দিম ইয়াৰ কাৰণে কাৰণ ইলেক্ট্ৰোফিলিক প্ৰতিস্থাপন বিক্ৰিয়া
এইটো যদি বুজাবলৈ যাওঁ ইয়াৰ ৰেজনেন্স আমি জানিব লাগিব হা তো সেইটো কাৰণে আৰু এই যদি 2 নম্বৰ স্থানত প্ৰতিস্থাপন হয় তো তাহাতক আমি কি বুলি কম অৰ্থ প্ৰতিস্থাপিত বুলি কম আৰু 4 নম্বৰত যদি হয় আমি কি বুলি কম পেৰা প্ৰতিস্থাপিত আৰু এই যোনটো অৰ্থ প্ৰতিস্থাপিত হয় তো তাহাতৰ তাৰে কি হয় এটো গৌণ বিক্ৰিয়াজাত পদাৰ্থ আৰু ইয়াক আমি কি বুলি কম মুখ্য বিক্ৰিয়াজাত পদাৰ্থ বুলি কম তো মুখ্য আৰু গৌণৰ মাজত পাৰ্থক্যটো কি জানেনে যদি তোমাৰ 90% প্ৰডাক্ট দিছে তো এই কি দিব তোমাক 10% দিব তো পাৰ্থক্যটো এইটো মানে ইয়াত পৰিমাণটো বেছি হ'ব ইয়াৰ পৰিমাণটো কি হ'ব তোমাৰ কম হ'ব তো হেটো ডিফাৰেন্সটো আহি যাব ক্লিয়াৰ আশা কৰো বুজি পাইছে তোমালোকে এইটো অকমান বস্তুটো চাব ট্ৰাই কৰিবা ফাৰ্স্ট ইয়াৰত আমি পঢ়িছিল তোমালোকে হয়তো পাইছা তো যদি অসুবিধা আছে মোক জনালে হ'ল হা তো আশা কৰো এইটো ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াটো তোমালোকে বুজি পাইছা তো ইয়াতে মই বিআৰ দিব পাৰো ইয়াত বা সিএলও দিব পাৰো তো তেতিয়াও তোমাৰ এনেকুৱা ধৰণৰে হ'ব ওকে তো এইটো আছিল আমাৰ ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া দ্বাৰা নেক্সট এটা মই পঢ়াম তোমালোকক সেনমেয়াৰ বিক্ৰিয়া দ্বাৰা ওকে 2 নম্বৰ প্ৰস্তুত প্ৰণালী আমাৰ কি তোমাৰ সেনমেয়াৰ বিক্ৰিয়াৰ দ্বাৰা তো সেনমেয়াৰ তো বিজ্ঞানীজনৰ নাম হা জনে বিক্ৰিয়াটো উদ্ভাৱন কৰিছিল আৰু তেওঁৰ নামৰ আগত কি কৰা হৈছে বিক্ৰিয়াটো নাম ৰখা হৈছে কাৰণে সেনমেয়াৰ বিক্ৰিয়া বুলি কৈছো আমি ইয়াতে কি হয় এক্স্যাক্টলি সো ইয়াতে আমি এনেকুৱা যৌগ বিক্ৰিয়া কৰো যৌগটোৰ নাম হ'ল তোমাৰ বেনজিন ডাইএজোনিয়াম ক্লোৰাইড আৰু এটো কি হ'ব লাগিব সদ্য প্ৰস্তুত হ'ব লাগিব ফ্ৰেশলি বনোৱা হ'ব লাগিব তাক আমি কি কৰো ইয়াৰ হৈতে বিক্ৰিয়া কৰো কিউপ্ৰাছ হেলাইড বা কপাৰ হেলাইড তাৰ মানে অক্সিডেশন 1 হ'ব লাগিব তো x টো তোমাৰ কি হ'ব পাৰে হয় Cl নহয় Br তো তাহাতৰ হৈতে আমি কি কৰো ইয়াক বিক্ৰিয়া কৰো তো যদি এটো হয় তো কি বুলি কৈছে এই যোনটো আমি হেলোজেন দিছো ইয়াত মই ইয়াক এনেকে দেখুৱাইছো হা স্পষ্ট কৰি দিছো গুটি বস্তুটো এই যোনটো হেলোজেন আছে তাৰ দ্বাৰা আমি কি কৰিম ইয়াৰ যোনটো এইটো মূলকটো আছে ন এই গুটি মূলকটো কি কৰিব ইয়াৰে এটা হেলোজেনে কি কৰিব তাক প্ৰতিস্থাপন কৰি দিব তেনেকে আৰু আমি লগতে ইয়াতে কি পাম নাইট্ৰজেন অণু এটা পাই যাম ওকে এটো তো বেনজিন ডাইএজোনিয়াম লবণ তাক আমি কি কৰিলো ইয়াৰ কপাৰ কিউপ্ৰাছ হেলাইডৰ হৈতে বিক্ৰিয়া কৰি আমি কি পালো হেলো এৰিন বা বেনজিন পালো এৰা তোমালোকে যদি মোক খুদা স্যাৰ এইটো কোপা আহিলে তো সদ্য প্ৰস্তুত কৰিব লাগিব বুলি কৈছিল না তো কেনেকৈ প্ৰস্তুত কৰিম তো তাৰ কাৰণে আমি কি কৰিব লাগিব এটা প্ৰাইমাৰী এৰোমেটিক এমাইন বুলি কওঁ আমি ইয়াক আৰু এই যৌগটোৰ নাম হ'ল এনিলিন এই যৌগটোক আমি কি ক'ব লাগিব প্ৰথমতে সোডিয়াম নাইট্ৰাইট বুলি কোৱা হয় আৰু 2 মোল HCl ৰ হৈতে কি কৰো আমি 0 to 5 ডিগ্ৰী সেলসিয়াস উষ্ণতাত বিক্ৰিয়া কৰিলে এইটো পাই যাম আৰু ইয়াক যদি কিউপ্ৰাছ হেলাইডৰ হৈতে বিক্ৰিয়া কৰো তেতিয়া আমি এইটো পাই যাম তো পৰীক্ষাত এইটো দিয়া থাকিব এইটো A লিখা B লিখা বা C লিখা বুলি কোৱেশ্চন আহিব পাৰে মই তোমালোকক দেখুৱাম এইটো এটা মই কি কৰো সৰ এই বিক্ৰিয়াটো বুজাবৰ কাৰণে প্ৰথম যোনটো ইয়াপা ইয়ালৈকে হৈছে ইয়াক মই কম স্টেপ 1 বুলি মানে বুজিব সুবিধা কাৰণে আৰু মই ইয়াক কি বুলি কম স্টেপ 2 বুলি কম তো মই কি বুলি বুজাব বিচাৰিছো সেনমেয়াৰ বিক্ৰিয়াটো কি তোমাৰ দুটা খাপত সম্পন্ন হয় মুৰতে আমি এইটো মানে যদি আমি নকৰো তেতিয়াও প্ৰবলেম নাই কিন্তু পৰীক্ষাটো দিব এইটো হয় না হেতু কাৰণে জানিব লাগিব মেইন সেনমেয়াৰ বিক্ৰিয়াটো এইটো হয়তো প্ৰস্তুত বেনজিন ডাইএজোনিয়াম লবণৰ হৈতে কিউপ্ৰাছ হেলাইডৰ বিক্ৰিয়া কৰিলে আমি এইটো পাই যাম বুজি পাইছা না এটা মই কি কৰিম সা ইয়াপা ইয়ালৈকে কেনেকৈ হ'ল আৰু ইয়াপা ইয়ালৈকে কেনেকৈ হ'ল গোটেই বস্তুটো বুজাব ট্ৰাই কৰিম ওকে মন কৰিবা এটা তো প্ৰথম স্টেপ 1 টো এইটো হ'ল আমাৰ মেইন বিক্ৰিয়াটো হয় না স্টেপ 1 ৰ আমাৰ মেইন বিক্ৰিয়াটো হ'ল এইটো 1 নম্বৰ স্টেপ এতিয়া মই বুজাব বিচাৰিছো যে এইটো হ'ল কেনেকৈ ঠিক আছে তো মই কি বুলি কম ক্ৰিয়াবিধি বুলি কম হয় না ক্ৰিয়াবিধি বুলি কম তো ক্ৰিয়াবিধিটো ইয়াতে প্ৰথমতে কি হয় মন কৰা প্ৰথমতে এইটো যোনটো সোডিয়াম নাইট্ৰাইট দিছো ইয়াক আমি এনেকৈ লিখিব পাৰো O নেগেটিভ Na পজিটিভ আৰু HCl হ'ল আমাৰ এইটো তো ইহঁতৰ মাজৰ প্ৰথমতে কি হ'ব বিক্ৰিয়া হ'ব কেনেকুৱা ধৰণৰ হ'ব এই নেগেটিভলি চাৰ্জ অক্সিজেনটো গৈ পিনে হাইড্ৰোজেন ল'ব ইয়াৰ পৰা ওলাই গুচি যাব এটা যদি হাইড্ৰোজেনটো লয় তো কি হ'ব দেখিবলৈ O ডাবল বন N এটো কি হৈ যাব OH হৈ যাব এটা ক্লোৰিনটো ওলাই গৈ মানে কেনেকৈ ওলাব নেগেটিভ হিচাপে ওলাব Cl নেগেটিভ এই Cl নেগেটিভটো ইয়াৰ লগত বান্ধনী গঠন কৰি পেলাই কি দিব আমাক NaCl দিব ওকে এতিয়া 2 নম্বৰত কি হ'ব এই যোনটো আমি এনিলিন লৈছো বা বেনজিন এমাইন বুলিও কোৱা হয় এই এনিলিনৰ হৈতে কি কৰিব এইটো যোনটো যৌগ নাইট্ৰাছ এসিড বুলি কোৱা হয় তো ই কি কৰিব তাৰ হৈতে
বিক্ৰিয়া কৰিব বিক্ৰিয়াত হ'ব কি চোৱা দিয়া এই যোনটো অক্সিজেন আছে OH ৰ ইয়াত নাইট্ৰাছ এচিডত ই গৈ পিনে ইয়াৰ পৰা হাইড্ৰোজেনটা ল'ব আৰু এই ইলেক্ট্ৰনটো ইয়ালে সোমাই যাব ঠিক আছে তো এনেকুৱা যদি হোৱাৰ লগে লগে কি হ'ব বেনজিনটো একো পৰিৱৰ্তন হোৱা নাই ই একে আছে নাইট্ৰোজেনো একো হোৱা নাই কিন্তু এটা হাইড্ৰোজেন নাইকিয়া হৈ গ'ল তো থাকিলে এটা হাইড্ৰোজেন হয় না আৰু এইটো কি হৈ গ'ল আমাৰ নেগেটিভলি চাৰ্জ হৈ গ'ল আৰু এফালে আমি কি পালো প্লাস O ডাবল বন্ড N পালো আমি OH2 আৰু এটো হৈ গ'ল পজিটিভলি চাৰ্জ কিয় পজিটিভলি ই এটা ইয়াক ইলেক্ট্ৰন দিছে হেতু কাৰণে পজিটিভ চাৰ্জ খৰচ হৈছে ইলেক্ট্ৰন আৰু ইয়াৰ লগত বান্ধনী গঠন কৰাৰ কাৰণে OH2 এটা হ'ব কি সৰ এই নেগেটিভলি চাৰ্জ যোনটো অক্সিজেন আছে ন ই গৈ পিনে এটা ইলেক্ট্ৰন দিব নাইট্ৰোজেনক আৰু এটো ইয়াৰ পৰা পানীৰ অণু এটা কি হৈ যাব অপহৰণ হৈ যাব তো এটো দেখিব কাৰণে কেনেকুৱা হ'ব -H2 হৈ গ'ল আৰু বাকি পাৰ্টটো তোমাৰ হৈ গ'ল এনেকুৱা ধৰণৰ তো এটোটো একো হোৱা নাই তো এটো এটা নাইট্ৰোজেনে গৈ পিনে নাইট্ৰোজেনৰ লগত বান্ধনী গঠন কৰিছে এটো দেখিব এনেকুৱা হ'ল এটো D ডাবল বন্ড OH হৈ গ'ল বুজি পাইছা হয়নে এতিয়া কি হ'ব চোৱা এতিয়া হ'ব কি আমাৰ ইয়াটোটো ইলেক্ট্ৰন আছে এটা ই গৈ পিনে কি কৰিব হাইড্ৰোজেনটো এটেক কৰিব আৰু হাইড্ৰোজেনে কি কৰিব নিজৰ ইলেক্ট্ৰনটো ইয়াত দি দিব আৰু এইটো সোমাই যাব তোমাৰ এফালে তো এটা হ'ব কি এটো দেখিব কাৰণে আমাৰ এনেকুৱা ধৰণৰ হ'ব সো এটো বেনজিন ৰিং একে আছে হয়নে তাৰছত নাইট্ৰোজেন আগৰ এটা হাইড্ৰোজেনটো কোনে লৈ গ'ল অক্সিজেনে লৈ গ'ল তো এটা ডি বান্ধনী হৈ গ'ল এফালে আমি কি পালো OH পালো হয়নে OH পালো এতিয়া আমিতো ইয়াত কি দিছিলো HCl 2 মল হে দিছিলো এতিয়ালৈকে তো 1 মল হে বিক্ৰিয়া কৰিছে হয়নে এটা কি কৰিব ইয়াৰ হৈতে আৰু 1 মল কি কৰিব HCl এ বিক্ৰিয়া কৰিব এটা কেনেকৈ চোৱা তো HCl এতিয়া এই যোনটো OH আছে ইয়াত ই আহি পিনে কি কৰিব ইয়াৰ পৰা হাইড্ৰোজেনটা ল'ব ই ইয়ালৈকে ওলাই গুচি গ'ল তো দেখাত কেনেকুৱা হ'ল চাবা এতিয়া আমি পালো এটো বেনজিন চক্ৰ একে আছে তাৰছত নাইট্ৰোজেন এতিয়ালৈকে ডি বান্ধনী আছে এটা এটো হৈ গ'ল তোমাৰ OH2 হয়নে কাৰণ OH2 আগৰ পৰা আছিল ইলেক্ট্ৰন দি পিনে ইয়াৰ লগত বান্ধনী গঠন কৰিলে তো ইলেক্ট্ৰন দিয়াৰ কাৰণে পজিটিভলি চাৰ্জ হৈ গ'ল আৰু লগতে আমি এটা কি পাইছো Cl নেগেটিভ এটো নেগেটিভটো যোনটো এতিয়া হ'ব কি মন কৰা এতিয়া এই নাইট্ৰোজেনৰটো এজোৰ ইলেক্ট্ৰন আছে ই কি কৰিব এটা ইলেক্ট্ৰন ইয়াক দিব আৰু ইয়াৰ পৰা পানীৰ অণুটো ওলাই গুচি যাব তো হ'ল তোমাৰ -H2 তো থাকিলে কি তোমাৰ বেনজিন চক্ৰ এফালে তোমাৰ নাইট্ৰোজেন ইয়াক ইলেক্ট্ৰন দিয়া লগে লগে কি হ'ল দ্বি বান্ধনী আছিল ত্ৰি বান্ধনী হৈ গ'ল আৰু ইলেক্ট্ৰন দিয়াৰ কাৰণে পজিটিভ হৈ গ'ল আৰু এইটো কি হৈ গ'ল তোমাৰ Cl নেগেটিভটো ইয়াৰ লগত আহি পিনে যুক্ত হ'ব আৰু এই যৌগটোৱে আমি এনেকৈ লিখো আশা কৰো বুজি পাইছা স্টেপ 1 টো সম্পূৰ্ণকে ঠিক আছে এতিয়া আমাৰ স্টেপ 2 যোনটো আছিল তো সেই স্টেপ 2 বিক্ৰিয়াটো আমাৰ কি আছিল বেনজিন যোনটো ডাইজেনাম লবণ আছিল N2 পজিটিভ Cl নেগেটিভ তাক আমি কি কৰিছিলো কিউপ্ৰাছ হেলাইড বা কপাৰ 1 যোনটো অক্সিডেশন অৱস্থা থাকে তো তাক তো x = Cl নহলে Br তো তাৰ হৈতে আমি বিক্ৰিয়া কৰো তো আমাৰ কি দিয়ে গুটেই নাইট্ৰোজেনটো ইয়াৰ পৰা কি হ'ব আটৰি যাব আৰু তাৰ ঠাইত ইয়াৰে যিকোনো এটা কি হ'ব তোমাৰ হেলোজেনটো স্থাপন হ'ব তো ইয়াক যদি মই কি লিখুছো মই যদি ৰঙা পেনেদি লিখো তো ৰঙা হেলোজেন এটা ইয়াত আহি যাব স্পষ্ট কৰি দিছো মই আৰু লগতে আমি কি পাম ইয়াতে N2 পাম এতিয়া আমি জানিব লাগিব ন এটো বা কেনেকৈ হ'ল ইয়াতে সো কিউপ্ৰাছ হেলাইডৰ তুমি কি কৰিবা যদিও এটো দিয়া এইটো মতেহে বিক্ৰিয়া কৰিব ওকে এটা চাও ইয়াৰ ক্ৰিয়াবিধিটো কেনেদৰে সম্পন্ন কৰিব পাৰি ওকে ক্ৰিয়াবিধি চাবাইৰে এটো ললো আমি তো ইয়াত আমাৰ কি আছে ত্ৰি বান্ধনী হৈ আছে এটো পজিটিভ হৈ আছে আৰু এটো Cl নেগেটিভ এ ইয়াক আমি কি কৰিম কপাৰ X ৰ হৈতে বিক্ৰিয়া কৰিম হয়নে আৰু এই X টো কি হ'ব আমাৰ তো মই যদি ইয়াক এনেকৈ লিখো ৰেড পেনেদি এটো ৰেডে থাকক হয় তো এটো কি হ'ব হয় Cl হ'ব না হয় Br হ'ব এতিয়া হ'ব কি সব পৰিঘটনাটো এই কপাৰে গৈ পিনে তাৰ এটা ইলেক্ট্ৰন কাক দিব এই নাইট্ৰোজেনক দিব ঠিক আছে কাৰণ পজিটিভলি চাৰ্জ হৈ আছে তো এতিয়া হ'ব কি যদি এনেকুৱা হয় তেতিয়া হলে এটো আমাৰ ডট এটা আহি যাব নাইট্ৰোজেনত এটা ইলেক্ট্ৰন আহি গ'ল ওকে এতিয়া আৰু লগতে কি হ'ব আমাৰ Cl নেগেটিভটো আছে আগৰ পৰা আৰু কপাৰে যেহেতু এতিয়া ইলেক্ট্ৰন দিলে তো কপাৰটো কি হৈ যাব তোমাৰ পজিটিভলি চাৰ্জ আৰু হেলোজেনটো যেনেকৈ আছে হেনেকৈ থাকিব বুজি পাইছা এতিয়া হ'ব কি সোৱা এটা ইয়াতে
আমাৰ যোনটো এতিয়া এই কাৰ্বন বেঞ্জিনৰ কাৰ্বন আৰু নাইট্ৰজেন আছে হিহঁতৰ মাজত কি হ'ব এটা বান্ধনীৰ বিষম বিভংগন হয় বান্ধনীৰ কি হয় বিষম বিভংগন হয় তো এই ইলেক্ট্ৰন এটা ইয়ালে আহি যাব আৰু সৰি সমবিভংগন হয় সমবিভংগন আৰু এটা ইলেক্ট্ৰন ইয়ালে আহি যাব মানে বান্ধনী সমবিভংগন হলে এনেকুৱা ধৰণৰ হয় আৰু আমি কি পালো এটা সয়াতে তো কার্বন যত নাইট্রোজেন আগতে লাগি আছিল ইটা কি হৈ যাব ডট হিচাপে থাকি গল তো ইয়াকো আমি মুক্তমূলক বুলি আৰু প্লাস আমি কি পালো এটুটো সম্পূৰ্ণৰূপে নাইকে হৈ গল তো এটু n2 হৈ গল আৰু এটু আহি প্লে ইয়াৰ এটেক কৰিব তো আমি কি পালো ClCuX এটু আমাৰ এটু যৌগটো সম্পূৰ্ণৰূপে গঠন হৈ গল তো ইয়াতে আমি এই যোনটো n2 পাব লগা আছিল এটুটো উলাই গল ৰাইট মই আকৌ ৰঙা আখৰেৰে লিখিছো এটা কি হ'ব তো তাহাঁতৰ মাজত কি হ'ব আকৌ নতুনকৈ তোমাৰ বিক্ৰিয়া হ'বলৈ আৰম্ভ কৰিব তো আমাৰ যোনটো এটা নতুনকৈ কপাৰ লগত হেলোজেনটো বান্ধনী গঠন কৰিছে তো হেতু নহয় এতিয়া মানে ই ইয়াৰ লগত যুক্ত নহয় এই যোনটো ৰঙাকে হেলোজেন দিছো হেতু ইয়াৰ লগত এটা কি কৰিব তোমাৰ যুক্ত হ'ব তো কেনেকৈ হ'ব চোৱা এতিয়া এটা ঠিক একেদৰে এইটো যোনটো যৌগ আছে ইয়াক মই এইটো সাইডৰ লিখিছো ঠিক আছে ইয়াত লিখিছো মোৰ দেখাব সুবিধা হয় কাৰণে ClCuX এতিয়া কি হ'ব চোৱা এই যোনটো আগতে যোনটো আমি ৰঙা হেলোজেন আছিল ইয়াৰ আৰু কপাৰৰ মাজত বান্ধনী বিভংগন হল তো এইটো যেটা বান্ধনী বিভংগন হ'ব তো ইউ এটা ডট হ'ব ই গৈ পিনে এটা কি কৰিব এই কাৰ্বনৰ হৈতে বান্ধনী গঠন কৰিব তো এইটো দেখিবৰ কাৰণে কেনেকুৱা হ'ব CuCl আকৌ কপাৰে এটা ইলেক্ট্ৰন পালে আগৰ অৱস্থাটো আহি গল না এইটো হয়নে না আৰু প্লাস কি হৈ গল এতিয়া এই কাৰ্বনৰ লগত কি হল আমাৰ হে ৰঙাকে যোনটো হেলোজেন মই দেখাইছিল অথনিপা এইটো কি হ'ব তোমাৰ ইয়াতে যুক্ত হ'ব হলে তো আমি এইটো আৰু এইটো পালো ইয়াত হয়নে তো এইটো সো এইটো হল ক্ৰিয়াবিধি কেনেকৈ হৈছে ঠিক আছে আশা কৰো বুজি পাইছা এইখিনি মই বুজি পাইছা বুলি ভাবিছো এতিয়া এক্সাম্পল এটা চাও তাৰছত মই বস্তুটো সামৰিম এতিয়া যদি মই এক্সাম্পল এটা দেখো পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে হেতুলে মন কৰা তোমাক এইটো দিয়া থাকিব ঠিক আছে এনিলিন দিয়া আছে কব সোডিয়াম নাইট্ৰাইট আৰু 2 মল HCl ৰ লগত 0 to 5 ডিগ্ৰী উষ্ণতাত বিক্ৰিয়া কৰিলো ইয়াত A লিখিব আৰু সাপোজ তোমাক দিলে Cu2Cl2 তো B + C কি হ'ব লিখা তো এনসার আমি কি লিখিম এতিয়া যোনটো আমাৰ এটো দিয়া আছে হেতুটো আমাৰ এনেকৈ থাকিলে এটা ইয়াক আমি বিক্ৰিয়া কৰিছো সোডিয়াম নাইট্ৰাইট আৰু 2 মল HCl ৰ উপস্থিতিত 0 to 5 ডিগ্ৰী সেলসিয়াস তো আমাৰ A কি হ'ব A হ'ব আমাৰ বেঞ্জিন ডাইজিনিয়াম ক্লোৰাইড এটো সবৰ কাৰণে কি হ'ব এটো সদায় একে থাকিব তো সদায় এনেকৈ লিখিবা বিক্ৰিয়াজাত পদাৰ্থ লিখা লগলে কি বিচাৰিছিলে A বিচাৰিছিলে তো এটো আমাৰ A না আমি কৰিম CuCl2 তো এইটো হেলোজেনটো কি কৰিব ইয়াৰ এটা হেলোজেনটো কি কৰিব গুটেটো প্ৰতিস্থাপন কৰি দিব তো কি হৈ গল ইয়াৰ ঠাইত আমাৰ এইটো Cl2 এইটো দেই এইটো নহয় কিন্তু ভুল নকৰিবা Cl প্লাস এপিনে আমি কি পালো নাইট্ৰজেন এইটো C তো এইটো আমাৰ B এইটো Cl ইয়াৰ পৰা যোনটো এইটো ইয়াত আহি পিনে এইটো উলাই গৈছে হেতু নহয় এই Cl2 হে ইয়াৰ লগত বিক্ৰিয়া কৰিব তো হেতু অধাই মন কৰিবা এই সেম বিক্ৰিয়াটো যদি মই এটা তোমালোকক বেলেগ এটা ব্ৰমিনৰ ক্ষেত্ৰত দেখাও তেতিয়া হলে সাগে তোমালোকৰ অসুবিধাটো নাইকিয়া হৈ যাব যদি কাৰবাৰ ডাউট এটা লাগি আছে যে এইটো এনেকৈ কেনেকৈ হল বুলি তো NaNO2 + 2HCl 0 to 5 ডিগ্ৰী সেলসিয়াস ওকে তো আমি কি পাম প্ৰথমতে আমি পাম বেঞ্জিন ডাইজিনিয়াম ক্লোৰাইড তো তাক যেতিয়া আমি কি কৰিম সে Cu2Br2 ৰ হৈতে বিক্ৰিয়া কৰিম তো এই Br2 হে ইয়াত আহিব এটা হয়নে তো এটো হলগে আমাৰ Br প্লাস পালোগে আমি N2 সো এইখিনি আসলে তোমাৰ গোটেই ক্লাছটো আজি ওকে তো হেলোএৰিনৰ প্ৰস্তুত প্ৰণালী তো গোটেই প্ৰস্তুত প্ৰণালীখিনি সম্পূৰ্ণ হৈ গল ইয়াতে মানে হেলোএলকেন অৰ্থাৎ হেলোএৰিন দুইটাৰে আমি তো ইমানে পঢ়িবলগীয়া আছিল ইয়াত প্ৰস্তুত প্ৰণালীৰ ক্ষেত্ৰত তো আশা কৰো তোমালোকে বুজি পাইছা গোটেই তো বুজি পাইছা বুলি ভাবিছো মই তো যদি বুজি পাইছা আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেল সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ